নমস্কাৰ মই মোৰ চেনেল এছআৰ ব্লগ মাইনুলে আপোনালোক সকলোকে স্বাগতম কৰিছোঁ আৰু আজি এটা নতুন ৰেচিপি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। ৰেচিপিটোনো কি? এয়া ৰাতিপুৱা চাহকাপৰ লগত বা সন্ধিয়া চাহকাপৰ লগত খাব পৰাকৈ এটা নতুন সোৱাদেৰে মই কিবা এটা বনাই আপোনালোকৰ আগত দেখুৱাম আৰু এইটো বনাবলৈ আমাৰ ঘৰত থকা বস্তুৰে আমি বনাব পাৰোঁ। বেছি বস্তু নালাগে, ল'ৰা ছোৱালীক টিফিনতো দিব পাৰিব। দেখিছেনে? দেখিবলৈ কিমান ধুনীয়া হৈছে আৰু দেখিবলৈ যিমান ধুনীয়া খাবলৈও বহুত সোৱাদ লগা হয়। বাহিৰখন একেবাৰে ক্ৰিস্পি আৰু ভিতৰখন একেবাৰে কোমল। এয়া মই ভাঙি দেখুৱাইছোঁ, দেখিছে নহয়? বহুত সোৱাদ লগা হয় আৰু এই ৰেচিপিটোনো মই কেনেদৰে বনালোঁ তাকে মই আজি আপোনালোকৰ আগত দেখুৱাম আৰু ভিডিঅ'টো আপোনালোকে চাই থাকিব। এয়া মই আলু 4টা লৈছোঁ। আলু 4টা বইল হয়। বইল মানে মই পানীত বইল কৰা নাই, ভাতৰ লগতে দি দিছিলোঁ। এয়া দেখিছেনে? ভাত লাগিয়ে আছে আলুত। ভাত বনাওঁতে মই ভাতৰ লগতে দি দিছিলোঁ আলু 4টা মিডিয়াম সাইজৰ আৰু লগতে লৈছোঁ এটা পিঁয়াজ, মিডিয়াম সাইজৰ। এতিয়া আমি পিঁয়াজটো সৰু সৰুকৈ একেবাৰে মিহিকৈ কাটি ল'ম আৰু এই আলুকেইটাও এনেকৈ ভাঙি অকণমান পিটিকা কৰি ল'ম। মই দেখুৱাই আছোঁ আপোনালোকক। এয়া মই আলুখিনি ধুনীয়াকৈ পিটিকি ল'লোঁ আৰু এয়া পিঁয়াজখিনিও সৰু সৰুকৈ কাটি ল'লোঁ। এতিয়া মই দেখুৱাম কি কৰোঁ। এয়া মই গেছত কেৰাহীখন পাতি দিলোঁ আৰু গেছটো জ্বলাই দিলোঁ। কেৰাহীখন গৰম হৈ গ'ল, তাতে মই অকণমান মিঠাতেল দি দিছোঁ আৰু মিঠাতেলো গৰম হৈ গৈছে। তাতে মই জিৰা আৰু কালজিৰা মিলাই থোৱা এয়া আধা চামুচতকৈ অকণমান কম দি দিছোঁ আৰু এতিয়া মই তাতে পিঁয়াজখিনি দি দিম। এতিয়া মই পিঁয়াজখিনি অকণমান ভাজি ল'ম। আৰু ইয়াতে নিমখো দি দিওঁ। এতিয়া সোৱাদ অনুসৰি নিমখটো এয়া মই দি দিছোঁ আধা চামুচতকৈ অকণমান কম আৰু লগতে হালধিও দি দিওঁ। হালধিও অকণমান মই দি দিলোঁ তাতে আৰু এতিয়া এইখিনি মই ভালদৰে মিলাই দিছোঁ। বেছি দেৰি ভাজিব নালাগে, পিঁয়াজখিনি ৰঙা হোৱালৈকে একো কথা নাই, ইমান নাভাজিলেও হ'ব। আৰু এতিয়া ইয়াত বেলেগ ধৰণৰ মছলা ইউজ কৰিব পাৰি। গৰম মছলা হওক, চাট মছলা হওক বা জলকীয়াৰ কি বুলি কয়, জিৰা গুড়ি, ধনিয়াৰ গুড়ি। মই এটা খাচ মছলা ইউজ কৰিম, সেইটো হৈছে মেগী মছলা। এইটো দেখিছেনে? মই আজি এইটো মছলা দি বনাম, বহুত টেষ্টি হয়। অকণমান কেতিয়াবা বেলেগ মছলা দিও খাব লাগে, নহয়নে? সদায় জিৰা গুড়ি, ধনিয়াৰ গুড়ি, গৰম মছলা সেইবোৰ নিদি মই আজি এইটো মেগী মছলাটো ইউজ কৰিছোঁ দেই। এইটো 5 টকীয়া পেকেট হয়, গোটেই পেকেটটো মই তেলতে মিলাই দিলোঁ আৰু গেছটো কমত থৈছোঁ। এয়া লৰাই দিছোঁ ভালকৈ আৰু লৰাই দি এই আলুখিনিও ইয়াতে মই দি দিম। এই আলুখিনি দি দিলোঁ আৰু এইখিনি এতিয়া মই ধুনীয়াকৈ ভাজি ল'ম। বেছি দেৰি ভাজিব নালাগে, অকণমান ভাজিলেই হ'ব। ধুনীয়াকৈ মছলাখিনি আৰু আলুৰ লগত যাতে ভালকৈ মিলি যায়। আৰু আপোনালোকে বেলেগ মেগী মছলা যদি নিদিয়ে, বেলেগ মছলা, গৰম মছলা বা যিকোনো মছলাৰ গুড়ি আপোনালোকে মিলাব পাৰিব। এয়া হৈ গৈছে আৰু এতিয়া ইয়াতে মই অকণমান জলকীয়াৰ গুড়ি মিলাই দিওঁ। আজি অকণমান চটপটা জ্বলা খাম, ঠাণ্ডা আহিছে যিহেতু। জালুকৰ গুড়িও মিলাব পাৰি, মই জলকীয়া গুড়ি অকণমান মিলাই দিছোঁ আৰু এইখিনি এতিয়া ধুনীয়াকৈ মই লৰাই দিছোঁ আৰু ভাল ধৰণে গোটেইখিনি বস্তু মিলাই দিম। এয়া দেখিলেনে? আৰু আমাৰ আলু মছলা তৈয়াৰ হৈ গ'ল। বেছি ভাজিব নালাগে, কাৰণ আলু বইল আলুৱে হয়। এয়া আমাৰ আলু মছলা তৈয়াৰ। এতিয়া মই গেছটো অফ কৰি দিলোঁ আৰু এইখিনি এতিয়া মই ঠাণ্ডা হ'বলৈ দিম। এয়া আলুখিনি মই কেৰাহীৰ পৰা নমাই ল'লোঁ আৰু এতিয়া এইখিনি মই ঠাণ্ডা হ'বলৈ কিনাৰতে থৈ দিছোঁ। আৰু এতিয়া মই এটা চিচাৰ বাউলত ডাঙৰ চামুচেৰে 2 চামুচ ময়দা লৈ লৈছোঁ আৰু এয়া এচামুচ মই চুজি মিলাই দিছোঁ। চুজিৰ ঠাইত আপোনালোকে পিঠাগুড়িও মিলাব পাৰে, সোৱাদ একেটাই আহে। চুজি বা পিঠাগুড়ি মিলালে মচমচীয়া লাগে, খাবলৈ ভাল লাগে। আৰু এয়া মই নিমখ অকণমান মিলাই দিছোঁ সোৱাদ অনুসৰি আৰু ইয়াতে মই এটা বস্তু মিলাই দিম, সেয়া হৈছে কালা জিৰা। এয়া কলঞ্জি বুলিও কয়। আধা চামুচো নহয়, আধা চামুচতকৈ অকণমান কম মিলাই দিছোঁ আৰু ইয়াতে মই আৰু এটা বস্তু মিলাই দিম, সেইটো হৈছে বেকিং ছ'ডা।
এয়া বেকিং সোডা আধা চামুচ নহয় 2 পিঞ্চ হ'ব 2 পিঞ্চ মান মই মিলাই দিছোঁ বেকিং পাউডাৰ নহয় দেই বেকিং সোডায়ে হয় আৰু বেছি মিলাব নালাগে একদম অকণমান মিলাব লাগে বেকিং সোডা মিলাই দিলে কি হয় সোৱাদটো বাঢ়ি যায় আৰু খাবলৈ সোৱাদ লগা হয় আৰু কোমল হ'ব এতিয়া মই এইখিনি খুব ভালদৰে মিলাই ল'ম আৰু এটা আমি ঘোল বনাই ল'ব লাগিব আৰু ধুনীয়াকৈ এয়া মই মিলাই লৈছোঁ আৰু কিছুমানে ইয়াত ধনিয়াৰ পাতো দিয়ে মই ধনিয়াৰ পাত দিয়া নাই বাৰু এয়া পানী দি মই এটা ঘোল বনাই ল'ম এয়া দেখিছেনে ঘোলটো বহুত ডাঠো হ'ব নালাগে আৰু পাতলো হ'ব নালাগে এয়া দেখিছেনে এনেকুৱা ধৰণৰ হ'ব লাগে তেতিয়া ভাল হয় আৰু আমি সদায় বেচন আৰু বেচনৰ লগত ধনিয়া পাত এইবোৰ দি পেলানি খায়ে থাকোঁ নহয়নে আজি মই ভাবিলোঁ বেচন নিদি ময়দা আৰু কলঞ্জি দি এইটো এটা নতুন সোৱাদেৰে মই আপোনালোকক বনাই দেখুৱাম খাবলৈ বহুত ভাল লাগে আৰু এতিয়া মই এয়া ব্ৰেড লৈছোঁ ব্ৰেডৰ সাইডকেইটা কাটি ল'ব পাৰি মই কটা নাই বাৰু এনেধৰণে দিছোঁ আৰু এয়া যে আমি আলুৰ মছলা বনাই থৈছিলোঁ সেয়া মই এচামুচ দি দিছোঁ আৰু আলুখিনি মই ভালদৰে মিলাই দিম চামুচেৰে দিগদাৰী হৈছে হাতেৰে দি দিছোঁ হাতেৰে ভালকৈ হ'ব আলুখিনি ধুনীয়াকৈ চাৰিওপিনে আমি মিলাই দিব লাগে আৰু আলুখিনি সৰহ হ'লে বা মছলা যিয়ে মছলা নহওক অকণমান সৰহ হ'লে খাবলৈ ভাল লাগে নহয়নে সেইকাৰণে মই অকণমান বেছিয়ে দি দিছোঁ এয়া ধুনীয়াকৈ মই মছলা আলুখিনি মিলাই দিছোঁ আৰু বহুত সোৱাদ হৈছে মছলাৰ আলুখিনি মানে গন্ধটো ভাল আহিছে দেখিয়ে গম পোৱা যায় আৰু খাবলৈ বহুত ভাল হ'ব বুলি এয়া ধুনীয়াকৈ মই মিলাই দিলোঁ আৰু অকণমান দি দিছোঁ এয়া এতিয়া মই ইয়াৰ ওপৰত এখন ব্ৰেড দি দিছোঁ আৰু ব্ৰেডখন মই অকণমান হেঁচি দিছোঁ যাতে দুইখন ব্ৰেড ভালদৰে আলুখিনিত লাগি যায় এতিয়া মই চাকু এখনেৰে নিজৰ পচন্দমতে কাটি লৈছোঁ মই দীঘলীয়াকৈ কাটিছোঁ এয়া আৰু 3 পিচ কৰিছোঁ এইটো নিজৰ কথা নিজৰ সাইজ মতে কাটি ল'ব পাৰি ডাঙৰ সৰু বা যেনেকুৱা সাইজতে নহয় এয়া দেখিছা নহয় মই ধুনীয়াকৈ কাটি ল'লোঁ আৰু এখন প্লেটত কাটি কাটি থৈ গৈছোঁ আৰু এইদৰে মই আকৌ ব্ৰেড লৈ আলু দি পেলানি গোটেই ব্ৰেডৰখিনি যিমান বনাওঁ ধুনীয়াকৈ মই কাটি ল'ম এয়া মোৰ হৈ গ'ল সকলোখিনি মই ধুনীয়াকৈ কাটি ল'লোঁ এয়া দেখিছানে এতিয়া মই এখন কেৰাহী লৈছোঁ কেৰাহীখন গেছত পাতি দিলোঁ আৰু তাত তেল দিলোঁ তেল গৰম হৈছে তেলখিনি বহুত বেছি গৰম কৰিব নালাগে আৰু কমো গৰম হ'ব নালাগে মিডিয়াম থাকিব লাগে আৰু মিডিয়াম হিটত ল'ব লাগে আৰু এয়া যে ময়দাৰ ঘোলখিনি অকণমান লৰাই দিছোঁ নতুবা তলত পৰি থাকে ন ময়দাখিনি গাঢ়া হৈ এতিয়া এই ব্ৰেডখিনি যে আলু মছলা লগাই থৈছিলোঁ ইয়াতে মই ডুবাই দিছোঁ যাতে চাৰিওপিনে ময়দাৰ কোটিং হৈ যায় মানে চাৰিওপিনে ময়দা লাগি যায় আৰু লাহেকৈ মই এতিয়া তেলত দি দিম এয়া আৰু এইদৰে মই কেৰাহীখনত যিমান ধৰে সিমান ব্ৰেডৰ টুকুৰাখিনি মই দি দিছোঁ খাবলৈ বহুতে সোৱাদ লগা হয় আপোনালোকে ব্ৰেড পকৰাই হয় কিন্তু সোৱাদটো মানে বেলেগ বেলেগ হয় ব্ৰেড পকৰা বনালে বেচন দিয়া যায় নহয়নে বাৰু মই বেচন নিদি ময়দা দি বনাইছোঁ আৰু অকণমান কাটিংবোৰো বেলেগ কৰি দিছোঁ সদায় আৰু এটা সোৱাদত খাই থাকিলেও কিবা লাগে অকণমান নতুন সোৱাদ এটা ট্ৰাই কৰিলোঁ সেইকাৰণে মই ভাবিলোঁ আপোনালোককো দেখুৱাওঁ এয়া চাওকচোন মই 4 পিচে দিছোঁ কাৰণ এতিয়া ফুলি যাব এয়া দেখিছেনে মোৰ ধুনীয়াকৈ হৈ গ'ল মই ইলুটি খিলুটি কৰি ৰঙচুৱাকৈ ভাজি ল'লোঁ ধুনীয়াকৈ হৈ গ'ল এয়া চাওক আপোনালোকক নেদেখলোঁ আৰু নতুবা ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব চবেই জানেই ভাজিবলৈ আৰু ইলুটি খিলুটি কৰি ধুনীয়াকৈ মই ৰঙচুৱাকৈ ভাজি ল'লোঁ আৰু এয়া মই তেলৰ পৰা উঠাই লৈছোঁ আৰু এয়া মোৰ ছেকেণ্ড বেচ হয় এইখিনিও মই তেনেদৰে আগৰ দৰেই ময়দাত দি পেলানি ভাজি ল'ম এইখিনিও ইলুটি খিলুটি কৰি ধুনীয়াকৈ মই ভাজি ল'লোঁ আৰু এইখিনিও হৈ গ'ল এতিয়া মই এইখিনিও তেলৰ পৰা ধুনীয়াকৈ উঠাই ল'ম বহুতেই সোৱাদ লগা ৰেচিপি হয় আপোনালোকে ল'ৰা ছোৱালীকে বহুত ভাল পায় চাহৰ লগত টমাটৰ চচৰ লগত খাব পাৰি এয়া চাওকচোন মোৰ ধুনীয়াকৈ হৈ গ'ল গোটেইখিনি ব্ৰেড ভজা আৰু আপোনালোকৰ বাৰু কেনেকুৱা লাগিছে কওকচোন মোৰতো ভাল লাগিছে খায়ো মই এনেকৈ বনাওঁ খাই বহুত ভাল পালে আৰু আপোনালোকেনো কেনেদৰে বনায় মোক জনাবচোন আৰু মোৰ ভিডিঅ'টো চাই যদি ভাল পালে লাইক কৰিব
শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আপোনালোকে মোক ইমান মৰম সহায় সমৰ্থন কৰি মোৰ চেনেলটো আগবঢ়াই লৈ যোৱাৰ কাৰণে মই হৃদয়েৰে আপোনালোকক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ আপোনালোকৰ ওপৰত বিশ্বাসো কৰিছোঁ এইদৰে মোৰ চেনেলটো আগবঢ়াই লৈ যাব বুলি।